নমস্কাৰ আপোনালোকক এয়া মে মাহৰ ৰদালিখন দেখুৱাইছো সঁচাকৈ এখন খুব সুন্দৰ হৈছে দেৱলতাৰ এয়া মানে জেতুপা সঁচাকৈ ধুনীয়া হৈছে এবাৰ ইয়াৰে মই আজি কেইটামান কবিতা আপোনালোকক পাঠ কৰি শুনিবচোন প্ৰথম কবিতাটো পঢ়িছো যেটোৱে ওলাইছে হেটোৱে আসলে পঢ়িছো বৰপেটাৰ খন্দকাৰ জাহাংগীৰ আলমদেৱৰ কবিতা তেখেতৰ কবিতাৰ শিৰোনাম ভোক গণতন্ত্ৰৰ মথাউৰি ভাঙি যেতিয়া মূৰৰ ওপৰেদি পানী বাগৰে ককবকাই থকা দুখীয়াৰ ভোক যৌৱন প্ৰাপ্ত হয় টকা নাই বুলিয়ে ফটা লুঙিও কায়দাত পিন্ধিব লগা হয় KFC চিকেন বাকেট কিয় ভোকৰ কাহিও পুৰা ৰুটিও অমৃতময় ভোকৰ তাৰণাত শিক্ষা যেতিয়া পলাই নাঙলৰ খুন্দাত কলমো লেং খাই পৰি ৰয় ক্ৰমশঃ তেনেকৈ মানুহবোৰ জ্ঞান নিৰ্মোহ হয় আৰু এটা পঢ়ো সন্দীপা চৌধুৰী গুৱাহাটীৰ বাইদেউৰ কবিতাৰ শিৰোনাম সৰাপাতৰ কোলাহল যেতিয়া তুমি সাগৰ আছিলা মই ঢৌ হৈ তোমাৰ বুকুৰ গভীৰতাৰ শব্দবোৰ শুনিছিলো যেতিয়া তুমি আকাশ আছিলা মই শুকুলা ডাৱৰ হৈ তোমাৰ বাবে মৰমৰ ছাঁ হৈছিলো এতিয়া তুমি প্ৰেমিক হলা মই বিচাৰি অহাৰ দৰে এতিয়া তোমাৰ বুকুত সেই গভীৰতাও নাই ছাঁকণো নাই এতিয়া মাথো মোৰ বুকুৰ মাজত উচা হৈ থাকি গ'ল সৰাপাতৰ কোলাহল আৰু এটা পঢ়ো বোকাখাতৰ অমৃত কুমাৰ নাথৰ কবিতা জীৱন বিক্ষণ তুমিয়েই তোমাৰ গুৰু তুমিয়েই তোমাৰ শিষ্য জীৱনটোৱেই তোমাৰ শিক্ষাৰ আলয় পিতৃ মাতৃ তোমাৰ চিৰনমস্য ভুলৰ পৰা শিক্ষা লোৱা দুখ বেজাৰবোৰ আঁতৰাই থোৱা জীৱন বাটৰ জেং জোংবোৰ নিজে গুচাই লোৱা সুখ দুখবোৰ মনতে জন্মে মনতেই লয় পায় শুদ্ধ অশুদ্ধ ভাল বেয়াবোৰক চিতে সোঁৱৰাই যায় মনক যদি শুদ্ধ পথত আগুৱাই নিয়াব পাৰা সুখৰ নিজৰা নিগৰি ওলাব মৰুময় বসুন্ধৰাত জীৱন যুঁজত জয়ী হবলৈ মনক পাতা সেনাপতি চিতক সজোৱা ৰথৰ সাৰথি স্থবিৰ নহব গতি জয় পৰাজয় মূলত একেই পৰিৱেশেৰে বুজি পাবা শেষ আশ্ৰয় বসুমতী আই কোলাত টোপনি যাবা আৰু এটা পঢ়ো জয়াৰূপ গাৰু পাহাৰ মেঘালয় বাইদেউৰ কবিতাৰ শিৰোনাম সময় নিশাৰ এন্ধাৰত এজাক ধুমুহাৰ তাণ্ডৱ চাৰিওফালে কোলা ডাৱৰৰ বলিয়া প্ৰতিবেদন কলিজাৰ কুঁহে কুঁহে জোকাৰি গৈছে বিশ্বজগত নিশাৰ এন্ধাৰত অজানিতে বাজি উঠিল বিজুলীৰ বজ্ৰপাত থৰ থৰকৈ কঁপি উঠিল ধৰিত্ৰীৰ বুকু তেজৰ চেকুৰ ফাটি ওলাল ভূমিপুত্ৰৰ কৰুণ মাত নিশাৰ এন্ধাৰত আত্মাবোৰে চিঞৰি চিঞৰি ফুৰে কিজানিবা সূৰ্যটোৱে খহি পৰে হেৰাই যায় অকালতে অমাৱস্যাৰ এন্ধাৰে ঢকা পূৰ্ণিমাৰ হাঁহি বৈ যায় বিষাদৰ সৈতে কেতিয়াবা প্ৰতিশ্ৰুতিবোৰেও মিছা কয় আপোনজনেও দূৰত ৰৈ যায় কিন্তু সময়ে তিতা মিঠা দুয়োকে আঁকোৱালি লয় ভাল লাগিল আৰু এটামান পঢ়ো